প্ৰতিপত্তি সদায় নাথাকে মানুহৰ। ৰাজনীতিত পোৱা ক্ষমতা, প্ৰতিপত্তি আৰু ক্ষণস্থায়ী। এই যে ছবিবোৰ আপুনি দেখিছে, গৌৰৱ গগৈ সভাপতিৰ আসনত বহিছে, সকলোৱে সম্ভাষণ জনাইছে, ইয়াতেই আছে এটা কাহিনী, অলপ দুখদায়ক কাহিনীয়ে আজি আপোনাক ক'ব খুজিছোঁ। ক্ষমতাত থাকিলে সোঁৱে বামে যেতিয়া কৰ্মী সমৰ্থকৰ ভিৰ থাকে, তেতিয়া এইবোৰ কথা ভাবিবলৈ কাৰো আহৰিয়ে নাথাকে। ৰ'ব দেই, গৌৰৱ গগৈৰ কথা মুঠেই কোৱা নাই, ভুল নুবুজিব। ক'ব খুজিছোঁ এইজন মানুহৰ কথা। মানুহজন চাগে চিনি পাইছে আপুনি। নামটো কি? মানুহজন চাগে কোন আপোনাক কোৱাৰ প্ৰয়োজন নাই। একালত বিধায়ক, সাংসদ, মন্ত্ৰী, বিধানসভাৰ অধ্যক্ষ পদ পৰ্যন্ত শুৱনি কৰিছিল এইজন মানুহে। নাম পৃথিৱী মাঝি। পিছে পৃথিৱী মাঝিৰ মনত এইখিনি সময়ত যেতিয়া গৌৰৱ গগৈ সভাপতিৰ আসনত বহিছিল, তেতিয়া কি খেলাই আছিল? পৃথিৱী মাঝিৰ মনৰ কথাটো গম পোৱা হ'লে চাগে মনলৈ আহিছিল, সেই দিনো নাই, সেই বহা আসনো নাই। ভূতপূৰ্ব মুখ্যমন্ত্ৰী তৰুণ গগৈৰ দিনৰ বেছ প্ৰতিপত্তিশীল ৰাজনৈতিক নেতা পৃথিৱী মাঝি। সেই ভূতপূৰ্ব মুখ্যমন্ত্ৰী তৰুণ গগৈৰে পুত্ৰ গৌৰৱ গগৈয়ে সভাপতিৰ আসনত বহিছে। এফালৰ পৰা মানুহে জুম বান্ধি আদৰণি জনাইছে, গামোচা পৰ্ব চলিছে। পিছে এখন গামোচাৰ আদৰণিও নাই পৃথিৱী মাঝিৰ বাবে। নতুনক বাট এৰি দি এতিয়া তেওঁলোক মানে পৃথিৱী মাঝিৰ দৰে মানুহ কেৱল দৰ্শনাৰ্থী হৈছে। মনৰ ভিতৰৰ পৰাই হয়তো ভাবিছে, ৰাজনীতিত এনেকৈয়ে হেৰাই যায় সকলো, ক্ষমতা, প্ৰতিপত্তি, সন্মান, বহা আসন পৰ্যন্ত। এয়া যে কেৱল কংগ্ৰেছৰ ক্ষেত্ৰতেই খাতে তেনেকুৱা নহয়। ৰাজনীতিত আজিৰ তাৰিখত উজলি থকা বহুতেই এটা সময়ত এনেকৈয়ে হেৰাই যাবলৈ বাধ্য হয়, মানুহৰ মনবোৰৰ পৰাও আৰু দলৰ মজিয়াত। এনেকুৱাই হয় চাগে, ঠিক পৃথিৱী মাঝিৰ নিচিনা। ছ'চিয়েল মিডিয়াত এই কথাটোৱে আজি পাকঘূৰ্ণি খাই ঘূৰি আছে। কোনোৱে এখন ফটো আপলোড দিছে, সেই ফটোখনো আপুনি হয়তো ইতিমধ্যেই দেখিছে। বিমৰ্ষ, উচ্ছ্বাসহীন আৰু কেৱল ভাবুক হৈ চাই থকা এজন মানুহ। একালত যি আছিল বিধানসভাৰ অধ্যক্ষ, একালত যি আছিল ৰাজ্যসভাৰ সাংসদ, কেইবাবাৰৰ বিধায়ক, টিংখং লাহোৱালক প্ৰতিনিধিত্ব কৰা জনপ্ৰতিনিধি। আজি তেওঁৰ সৌভাগ্যত এখন গামোচাও নাই। ৰাজনীতিত এনেকৈয়ে মানুহ হেৰাই যায়, মানুহৰ প্ৰতিপত্তি সকলো নাইকিয়া হৈ যায়। পৃথিৱী মাঝিৰ ক্ষেত্ৰতো তেনেকুৱাই হৈছে নেকি? আপুনি যদি ৰাজনীতি কৰা মানুহ, তেনেহ'লে এইষাৰ কথাও এবাৰ ভাবি চাব। ক্ষমতা কেতিয়াও চিৰস্থায়ী নহয়, প্ৰতিপত্তি কেতিয়াও স্থায়ী নহয়। ব্যুৰো ৰিপৰ্ট DY 365।